পৰিৱেশ দিৱস এদিন পালন কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি। প্ৰকৃতিক ৰক্ষা কৰাৰ কাৰণে সকলোৱে সজাগ হ'ব লাগিব, সংকল্প গ্ৰহণ কৰিব লাগিব। ডিব্ৰুগড়ত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বিশিষ্ট সাংবাদিক তথা জিলা সাংবাদিক সন্থাৰ সভাপতি মনজিত বৰাই এনেদৰে মন্তব্য কৰে। সমগ্ৰ এতিয়া বিশ্বতে যিটো সংকট আহিছে, সেই সংকটৰ কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। এটা কথা সকলোৱে উপলব্ধি কৰিছে, যিদৰে আমাৰ প্ৰকৃতি ধ্বংসৰ এফালে অভিযান চলি আছে, এই প্ৰকৃতি ধ্বংসৰ ফলত আপোনালোকে মন কৰিব যে দিনক দিনে আমাৰ যিটো তাপমাত্ৰা, সেই তাপমাত্ৰা বৃদ্ধি পাইছে। ইয়াৰ প্ৰকৃতিৰ ভাৰসাম্য নাইকিয়া হৈছে। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে আমি মানৱসকলে আমাৰ দায়িত্ব আছে, আমি সেইটো পালন কৰিবলৈ আগবাঢ়িব লাগে। আমি জিলা সাংবাদিক সন্থায়ো আমি ইয়াৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছোঁ। প্ৰতি বছৰে আমি ডিব্ৰুগড় জিলা সাংবাদিকতা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে আমি এনেদৰে বিশ্ব পৰিৱেশৰ দিৱসৰ দিনটোত গছপুলি ৰোপণৰ জৰিয়তে আমি পৰিৱেশ দিৱস পালন কৰিছোঁ, যাতে আমি এই এদিন আচলতে পৰিৱেশ দিৱস পালন কৰি আমি আচলতে সমাজৰ আমি যে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিম আমি সেইটো ক'ব বিচৰা নাই, কিন্তু আমি সমাজৰ মাজত এটা বাৰ্তা দিব বিচাৰিছোঁ। সমাজখনে যাতে প্ৰকৃতি ধ্বংস নকৰে, প্ৰকৃতি ৰক্ষা কৰে, সেই বিষয়টো সেই কথাটো যদি আজিৰ পৰা সংকল্পবদ্ধ হয়, আমি তাৰে কামনা কৰিছোঁ। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল গোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থিত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণত পৰিৱেশ নিকাকৰণ আৰু বৃক্ষৰোপণ কাৰ্যসূচীত জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা, সহকাৰী সম্পাদক মুক্তামণি হাজৰিকা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক হোমেন ফুকন, বিত্তীয় সম্পাদক শৈলেশ জৈন, হিৰণ্য কৌশিক বৰা, সন্দীপ আগৰৱালা, ধন্তী শইকীয়াকে প্ৰমুখ কৰি অন্যান্য সাংবাদিক বিষয়ববীয়াসকল উপস্থিত থাকি সকলোৱে একোটিকৈ ফল মূলৰ পুলি ৰোপণ কৰে।